আচলতে আমাৰ এই ৰাস্তাটো যোৱা কালি পৰহিৰ পৰা আপোনালোকে দেখা পাইছে, ৰাস্তাটো বহুত দিনৰ পৰাই বেয়া, কিন্তু আপোনাৰ যেতিয়া এতিয়া বাৰিষাৰ বৰষুণ আৰম্ভ হৈছে এতিয়া ৰাস্তাটোত মানে অৱস্থা একেবাৰে তথ্যই বছৰ যাব নোৱাৰা হৈছে। বিদ্যালয়ৰ ল'ৰা ছোৱালী বা ই ৰিক্সা, যোৱাকালি মোৰ চকুৰ আগতে 4খন ই ৰিক্সা বাগৰি পৰিছে। এনেকুৱা ধৰণৰ কণ্ডিশ্যন, গোটেই ৰাস্তাত গাঁতে গাঁত। চৰকাৰৰ ফালৰ পৰা বা বৰ্তমানৰ BTC প্ৰশাসনৰ ফালৰ পৰা যদিও বা আমাৰ ইয়াত শাসক দলৰ বিজেপিৰ পৰা ইয়াম ডাঙৰীয়া আছে, ক'ব বেয়া লাগে আপোনাৰ, আমি এতিয়া যিখিনি জেগাত থিয় হৈ আছোঁ বিধানসভাৰ অধ্যক্ষ মহোদয়ৰ এইখিনি ঠিক ৰাস্তা, এনেকুৱা জেগা বা আমাৰ তামোলপুৰ, আমাৰ আগৰ সমষ্টি তামোলপুৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিজৰ সমষ্টি, সেই সমষ্টিটোৰ আমাৰ যিটো মূল ৰাস্তা, যিটো ৰাস্তাৰে আমাৰ 52খন গাঁৱৰ মানুহ অহা যোৱা কৰে, সেই ৰাস্তাটোৰ অৱস্থাটো একেবাৰে তথৈবচ। ইয়াত আপোনাৰ নোৱাৰে, বেমাৰী মেডিকেলত যাব নোৱাৰে, ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে, এনেকুৱা কণ্ডিশ্যন। তো আমি চালোঁ, কিন্তু উপায় নাই। গতিকে ৰাস্তাখিনি আজি আমি BTCৰ প্ৰাক্তন ইয়াম গণেশ কছাৰী মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি আটাইৰে সহায় সহযোগত আমি ৰাস্তাৰ মূল গাঁতকেইটা, গোটেই ৰাস্তাটো আৰু আমাৰ কাৰণে কৰা সম্ভৱো নহয়, গাঁতকেইটা আমি মাৰি দিবলৈ চেষ্টা কৰিছোঁ, যাতে অন্ততঃ মানুহে অহা যোৱাখিনি কৰিব পাৰে, ল'ৰা ছোৱালীখিনি নপৰাকৈ বিদ্যালয়ত যাব পাৰে। মিনিমাম যিখিনি আমি কৰিব পাৰিছোঁ, আমি আমাৰ BPF দলৰ তৰফৰ পৰা শুক্লাই চাৰখন ব্লক সমিতি BPFৰ উদ্যোগত, ছাৰৰ সহযোগত, গণেশ কছাৰী ডাঙৰীয়াৰ নিৰ্দেশ মৰ্মে আমি কৰিবলৈ চেষ্টা কৰিছোঁ। তো আমি গোটেইখিনি কৰিব নোৱাৰিম, একেবাৰে ৰাস্তাৰ অৱস্থাই নাই। মানে ইয়াত যদি আপুনি 200 ডাম্পাৰো পেলাই দিয়ে নহ'ব, তথাপি আমি যিমানখিনি পাৰোঁ ডাঙৰ ডাঙৰ গাঁত যিখিনি আছে, গাঁতখিনি আমি কভাৰ কৰাৰ কাৰণে চেষ্টা কৰিছোঁ আৰু এই গাঁতখিনি আমি কৰি দিম। ক'ৰ পৰা ক'লৈ হেৰি আমি আৰম্ভ কৰিছোঁ আচলতে আটাইতকৈ বেয়াখিনি চুৱাকপুৰৰ পৰা গান্ধী চক, এই গান্ধী চকলৈ অৱস্থাই নাই। গতিকে আমি চুৱাকপুৰৰ পৰা আৰম্ভ কৰিছোঁ। এতিয়া কিমান দূৰলৈ যাব পাৰোঁ, পইচা পাতিৰো কথা আছে আৰু শাসনত নথকা দল, গতিকে এইটো এটা কথা আছে, সমস্যা আছে। আমি কিছু সহায় সহযোগো লৈছোঁ, আমাৰ দলৰে কৰ্মী নেতাসকলৰ সহায় সহযোগ কিছু লৈছোঁ। আমাৰ প্ৰাক্তন ইয়াম গণেশ কছাৰী ডাঙৰীয়াই কিছু সহযোগ কৰিছে। গতিকে আটাইৰে সহযোগত আমি ৰাস্তাটো অলপমান মটৰেবল কৰিবলৈ যাতে পাৰোঁ, এইটোৰ ওপৰত আমি চেষ্টা কৰিছোঁ। Hone your skills by joining Scholars Institute of Technology and Management and Scholars Institute of Science and Commerce. In a lush green campus close to nature, we provide high-quality education with the aid of modern tools and techniques, up-to-date study materials, expert faculty, and fitness facilities. With a vision to transform every student into a good citizen of our nation, we ensure your bright career here. Come to SITM, Garokhuli Gorsuk, Guwahati 35.